তাকে এতিয়া ভাবিছিলোঁ আগতে এনেকৈ পঢ়াই আছোঁ হয়, কষ্ট মষ্ট কৰি পঢ়াই আছোঁ। ভগৱানে যদি ঈশ্বৰে চকু মিচা চাকৰি এটা পাব, হয়তো পইচা পাতি হোৱাটো নাপাওঁ। অত্যন্ত মানে এতিয়া মনটো শৰ্মা ছাৰে মানে এটকাও পইচা নোহোৱাকৈ চাকৰি ল'বলৈ যেতিয়া কৈছে, এতিয়া ভালকৈ পঢ়িলেহে পাব। এতিয়া মইতো যত্ন কৰি ভালকৈ পঢ়াই আছিলোঁ, গতিকে তাৰ ওপৰতেও কেনেকৈ পঢ়োঁ কেনেকৈ কি কৰোঁ বোলো চাকৰি লোৱাটো যত্নটোৱে কৰিম। পইচা পাতি দিয়াটোতো মই কৰিম চেষ্টা যিমানটো পাৰোঁ মাতো চাটো মাৰি কাম কৰিবতো লাগিব, কাম কৰিয়ে দিব পাৰিম যেনে হ'লেও। সেইবুলি দিলোঁ আৰু এতিয়া পাইছে যদি এতিয়া মই শুনিছোঁ ভাল লাগিছে, মোৰ খুব আনন্দ লাগিছে। হেমন্ত শৰ্মা ছাৰলৈ চব অশেষ ধন্যবাদ জনাইছোঁ মই। এটকাও যে পইচা নোহোৱাকৈ নিকা ভাৱত চাকৰিটো পাইছোঁ। ল'ৰাত মোৰ লোহিত গগৈ মোৰ নাম, ল'ৰাৰ নাম লোহিত গগৈ দেই। এতিয়া বৰ্তমান গুৱাহাটীত আছে, পৰীক্ষা দিব গৈছিলে। পৰীক্ষা মানে মৌখিক পৰীক্ষা আছিল, সি আৰু 14টা হেৰি ইয়াত পাছ কৰি থৈছিল। এতিয়া মানে সেই 14টা মানে মৌখিক পৰীক্ষা দিবৰ কাৰণে গৈছিলে, 6-7টামান দিলে নেকি। আজি কালিলৈ এটা আছে, 2টা নি 5টা নি আছে বুলি কোৱা শুনিছিলোঁ। এতিয়া এই কথাটো শুনি তাক মই গুচি আহিব ক'লোঁ, গুচি আহ, কষ্ট কৰি থাকিব নালাগে তই বাবা দেই, ঘৰলৈকে গুচি আহ, ৰাতিপুৱা তই পাই যাবি, গাড়ীত উঠি দিবি বুলি কৈছোঁ। এতিয়া ওলাইছে চাগে গাড়ীত আহিবলৈ ল'ৰাটো মোৰ কথা মতে শুনি। এতিয়াতো মই কষ্ট কৰি পেলাই এইবিলাক মই ইমানটো ভাবিয়ে পোৱা নাই, মই সপোনতো ভবা নাই যে চাকৰি দিব আৰু পাব আৰু এনেকে পইচা নিদিয়াকে সম্ভৱ নে? একদম আজিৰ যুগত মানে মই ভাবিছোঁ, আগততো শুনিছিলোঁ বহুত টকা লৈ পেলাই দিছে বুলি কোৱা। এতিয়া আজিকালি এটকাও পইচা নোহোৱাকৈ দিছে বুলি আজি পাইছোঁ, মই নিজে প্ৰমাণ পাইছোঁ। মইতো একদম দুখীয়া মানুহ, 5,000 টকা দে বোলে দিব নোৱাৰোঁ, মই 1 টকা 2 টকা ঘটি পেলাই দিওঁ বুজিছে। এতিয়া মানে ভাল পাইছোঁ মই এইটো কৰি, আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আপোনালোকেও এনেকৈ নিউজ বাতৰি আপোনালোকে দিয়ক, ভাল কৰক। সমাজখন ভাল হ'লে দেশখন ভাল হ'লে সমাজখন ভাল হ'ব, ক্লিয়াৰ হ'ব, নিকা হ'ব, তেনেধৰণে হ'ব লাগিব। ভালকৈ কৰক, ভালকৈ চলক, তেতিয়াহে পাৰিব নহয় জানো। পইচা পাতি লয় যদি দিবলৈ হ'ল, তেতিয়া আমি নোৱাৰোঁ নহয়। আমাৰতো পইচা পাতি নাই নহয় ইমান, আমাৰ এই অৱস্থা, এই কাম নকৰিলে আজি ভাত খাবলৈ নাই। এতিয়া চাওক, এতিয়া এইবিলাক মাল আনিব পইচা লাগে, মাল আনিবলৈও পইচা লাগিব, কিবা লাগিব। এতিয়া তাক পঢ়াম নি মই এফালে মাল যোগাৰ কৰিম, পেটৰ ভাত যোগাৰ কৰিম। গতিকে টকাটো মই দিব নোৱাৰোঁ চাকৰিটো, বিনা পইচাত ছাৰে দিছে, মই একদম অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাপেকে ক'লে যে তাতে মই ফিজৰ কথা কৈছিল, মই ফিজটো চিন্তা কৰিব নালাগে, ঘৰৰ ওচৰৰ ল'ৰা, মোৰ গাঁৱৰ ল'ৰা, গতিকে সুন্দৰকৈ তুমি শিকা, তাৰপিছত দেখিম। তাৰপিছত 2 মাহ ট্ৰেইনিং দিলোঁ, শিকাৰ পিছত লাইচেঞ্চ বনাই দিলোঁ। লাইচেঞ্চ বনোৱাৰ পিছত ক'লে ছাৰ মোৰ এনেকৈ ইণ্টাৰভিউ এটা আছে হেভি লাইচেঞ্চৰ, আকৌ হেভি লাইচেঞ্চো মই বনাই দিলোঁ। কিন্তু এইটো মই পইচাটো কোৱা নাই, তুমি যোৱা চাকৰি পালে তাৰপিছত মোক দিবা। মই লাইচেঞ্চখনো বনাই দিলোঁ, হেভি লাইচেঞ্চ বনাই দিলোঁ। ইণ্টাৰভিউ দিলে, মোৰ লগত যোগাযোগ কৰি আছে, কিন্তু এতিয়া ফোনত ক'লে যে ছাৰ মোৰ চাকৰি হ'ল। মই খুব আনন্দিত, সেইকাৰণে আপোনালোককো জনালোঁ। মই বহুত গৰ্বিত, মোৰ স্কুলৰ ড্ৰাইভিং ষ্টুডেণ্টৰ এটা, অকল স্কুল ড্ৰাইভিঙে নহয়, তাকো বহুত মই গাইড কৰিছোঁ। দুখীয়া বাপেকটো একদম আজি প্ৰায় মই দেখিছোঁ ইয়াতে, মোৰ আৰ্মিত আছিলোঁ মই, কিন্তু ইয়াত দেখাই মই 30 বছৰমান হ'ল চাইকেল দোকান কৰা। আৰু এখেতৰ এটাই ল'ৰা, একদম ঘৰৰ অৱস্থা ইমান ভাল নহয়, কিন্তু তেখেতক কৈছিলোঁ যে ভগৱান আছে, তুমি যুঁজি যোৱা, লাগিবা, এদিন পাবা। আৰু ই পালে, কিন্তু সেইটো পোৱাৰ কাৰণে মই বহুত বেছি সুখী। কিয়, আৰু চৰকাৰকো ধন্যবাদ দিছোঁ, ইমান ভাৱমূৰ্তি নিকা সুন্দৰকৈ যে বাছনি হৈছে, মই ভবা নাছিলোঁ ইয়াত ই পাব। কিন্তু আজি পোৱাৰ কাৰণে মই আমাৰ হেমন্ত বিশ্ব শৰ্মাকে ধৰি গোটেই যিমানখিনি বিষয়বিলাককে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আহি ইয়াত যে লাইভ কৰিলে, এনেকৈ একদম দৰিদ্ৰ শ্ৰেণী এটাৰ পৰা যে আপুনি লাইভ দিছে, মই আপোনালোককো এই চেনেলত ধন্যবাদ জনাইছোঁ।